মানুহজনে মোক কথা এটা কৈছে দেই, কিমান সত্য আপোনালোকে মোক কমেণ্ট কৰি পেলাই জনাবচোন। আৰু আপোনালোককো কোনোবাই এনেকৈ কয়নে, সেইটো মোক কমেণ্ট কৰি জনাব। আৰু কি কৈছে তেওঁৰ মুখেদি মই আপোনালোকক শুনাই আছোঁ দেই। ৰ'ব, কি কৈ আছে কোৱা, কি কৈ আছিলা? কি কৈছে? চাপৰ হোৱাটো এটা মহাপাপ। কিয়? বহুত পাপৰ কৰা মানুহ চাপৰ হয়। হয়নে? শাস্ত্ৰত কিয় বা? লিখা আছে। কিয় বা কোৱাচোন, কিয়? কিয় বুলিবলৈ নাই, মুঠতে চাপৰ হোৱাটো এটা মহাপাপ। ওপৰত উঠা বস্তু এটা ঢুকি নাপায়, বেলেগক মাতি থাকিব লাগে। হয় নেকি? সেইকাৰণে চাপৰ হোৱাটো পাপ মানে? চাপৰ হোৱাটো পাপ। কিন্তু মই কওঁ যে মই চাপৰ হোৱাৰ কাৰণে তোমাৰ কপালখন মানে সৌভাগ্যৱান বুলি কৈছোঁ। হয়নে তোমাৰ নহয়? চাপৰৰ লগত যদি কপালখন সৌভাগ্যৱান হোৱা হয়, ওখ মানুহৰ কপালখন বেয়া মানে। নহয়, মানে ৱাইফবিলাক সদায় হাজবেণ্ডৰ বুকুত পৰি থাকিব লাগে বা কান্ধত পৰিব লাগে। কেতিয়াও সমান সমান বৰাবৰ হ'ব নালাগে বা ঘৈণীয়েকজনী ওখ হ'ব নালাগে। মানে ঘৈণীয়েকজনী হ'ব লাগে গিৰিয়েকতকৈ চাপৰ, মানে কান্ধত পৰি থকা নহ'লে বুকুত পৰি থকা। তেতিয়া গিৰিয়েকটো সদায় সৌভাগ্যৱান হয়, মানে সেইটো হয়। শাস্ত্ৰত সেইটোৱে লিখা আছে, হয়নে নহয়? নাজানো, তুমিহে কৈছা আকৌ। মুঠতে চাপৰ হোৱাটো মহাপাপ। এয়া শুনিলে তেওঁ কি কৈ আছে? মানে এইটো মই এটা মানে ধেমেলীয়া সুৰতহে কৈছোঁ দেই। তেওঁ মানে মোক জোকাই থাকে তেনেকৈ। মই মানে তেওঁতকৈ চাপৰ যে, সেইটো কাৰণে আপোনালোকে চিৰিয়াছলি নল'ব আকৌ কথাটো। মানে তেওঁ মোক জোকাই থাকে তেনেকৈ। মানে মোক কয় যে তুমি চাপৰ যে, মহাপাপ, মানে সেনেকৈ মানে কৈ থাকে আৰু। মই কওঁ তেওঁক মানে নহয়, মানে যোন মানে ৱাইফবিলাক হাজবেণ্ডৰ মানে এনেকুৱা বুকুত নহ'লে কান্ধত যদি এনেকৈ পৰে, মানে বিশেষকৈ এনেকুৱা সেই হাজবেণ্ডবিলাক মানে সৌভাগ্যৱান বুলি কয় আৰু বহুতে কয়। হয়নে নহয় মই নাজানো, কিন্তু মই মানে শুনিছোঁ আৰু তেওঁক মই তাকে কৈ থাকোঁ। তেওঁ মোক মানে তেনেকৈ কয়, তুমি চাপৰ কাৰণে মানে এনেকুৱা বুলি কয় আৰু মই মানে তেওঁক তেনেকৈ কওঁ। মানে আমি দুয়োটাই তেনেকৈ লাগি থাকোঁ। তেওঁতকৈ মই চাপৰ যে, সেইটো কাৰণে তেওঁ মোক তেনেকৈ কয় আৰু ময়ো তেওঁক মানে তেনেকৈ উত্তৰ দি দিওঁ। সেয়াই, সেইটোৱে কথা আছিলে।